হয় নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি হোজাই জিলা সমিতিৰ উদ্যোগত আমাৰ আমবাৰী আঞ্চলিক, যমুনা আঞ্চলিক, জয়নগৰ আঞ্চলিক তথা দেৱস্থান নিগম আঞ্চলিক কেইবাখন আঞ্চলিক একগোট হৈ দবকা আঞ্চলিক আমি কেইবাখনো আঞ্চলিক একগোট হৈ আমি এইবেলিত আমাৰ ২৪ৰ যিখন আমাৰ বিশাল ৰাজহুৱা সভা ২২ ডিচেম্বৰত আমাৰ আমবাৰী আঞ্চলিকৰ নেতৃত্বত তথা যমুনা আঞ্চলিকৰ নেতৃত্বত আমবাৰী ৰাজীৱ গান্ধী একাডেমীৰ ওচৰত যিখন কৃষি খেতিপথাৰ আছে সেই খেতিপথাৰত আমি এই বিশাল ৰাজহুৱা সভাখন দিছোঁ। যিহেতু মানুহ অসংখ্য মানুহ গোট খাব, গতিকে আমাৰ আমবাৰী অঞ্চলত বা ধৰক এইখন অঞ্চলত আমাৰ ডাঙৰ তেনেকুৱা ফিল্ড মুকলি জেগাত নাই। সেইকাৰণে আমি ৰাজীৱ গান্ধী একাডেমীৰ ঠিক লগতে এখন খেতিপথাৰ আছে, তাতে আমি এই সভাখন পাতিছোঁ। আৰু সেই সভাখনত আমাৰ হোজাই জিলা সচেতন ব্যক্তিসকল তথা সমাজ সেৱক আৰু ৰাইজৰ হৈ মাত মতা যিসকল ব্যক্তি আছে সেই সভাখনত অংশগ্ৰহণ কৰিব বুলি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তথা আহি আমাক দিয়া পৰামৰ্শও আগবঢ়াব বুলি আমি আশ্বাস কৰিছোঁ। আৰু আমাৰ এই সভাখনত আমাৰ মুখ্য উপদেষ্টা শ্ৰী অখিল গগৈ ডাঙৰীয়া তেওঁ নিজেই উপস্থিত থাকিব, ৰাইজক দুআষাৰ ক'ব। যিহেতু তেওঁ এজন সংগ্ৰামী ব্যক্তি, ৰাইজৰ হৈ আপোনালোকে ইতিমধ্যে উপলব্ধি কৰিব পাৰিছে তেওঁ হজুৰে সদনত আমাৰ বিধানসভাত তেওঁ ৰাইজৰ হৈ যিহেতু লাঞ্ছিত বঞ্চিত নিষ্পৃত যিসকল ৰাইজ আছে তেওঁলোকৰ হৈ অসমৰ হৈ তেওঁ সজোৰে বিধানসভাত উত্থাপন কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ কথা কোৱা ব্যক্তিজনেই হ'ল একমাত্ৰ শ্ৰী অখিল গগৈ ডাঙৰীয়া। গতিকে সেই অখিল গগৈ ডাঙৰীয়া এইবেলিত আমাৰ হোজাই জিলা আমবাৰী অঞ্চলত অহা ২২ ডিচেম্বৰ তেওঁ নিজে এই সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আৰু আমাৰ সেই সভাখনত উপস্থিত থাকিব আমাৰ কৃষক মুক্তি সংগ্ৰাম কমিটিৰ সভাপতি শ্ৰী ৰাজু বৰা ডাঙৰীয়া, আমাৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ডাঙৰীয়া, বিতু সোণোৱাল ডাঙৰীয়া, আকাশ দলে, ৰাজু বৰপাত্ৰ। গতিকে সকলো ৰাইজ সেই সভাখনত অংশগ্ৰহণ কৰিব বুলি আমি হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আশা কৰিছোঁ আমাৰ এই সভাখন সফল হ'ব বুলি। সেই বুলি আজিৰ ডেটত আমি এই প্ৰেছ মিটত সকলো ৰাইজক জনাব পাই সুখী হৈছোঁ। অহা ২২ তাৰিখ ডিচেম্বৰ আপোনালোক ওলাই আহক, এই সভাখন আমি সফল কৰোঁ। যিহেতু আমাৰ এই আমবাৰী অতি পিছপৰা অঞ্চল, এই অঞ্চলত আমাৰ কৃষক নেতা অখিল গগৈ ডাঙৰীয়া ৰাইজৰ কণ্ঠ তেওঁ নিজে আহি আছে। গতিকে আপোনালোক সকলো ৰাইজ ওলাই আহক, এই সভাখন সফল কৰক। ধন্যবাদ। জয় আই অসম। কৃষক মুক্তি সংগ্ৰাম কমিটি জিন্দাবাদ।